ভোট জলকীয়া কৰিছোঁ, ভাত কেৰেলা, জিকা, বডি আৰু তিতা কেৰেলা আৰু ৰঙালাও কৰোঁ। ৰঙালাও এখন বাৰীত নহয় বাৰু, মোৰ এইফালে এখন বাৰী আছে তাত কৰোঁ। ৰঙালাও যথেষ্ট পাওঁ। মই এবাৰ 8 কুইণ্টেলমান ৰঙালাও বিক্ৰী কৰিছোঁ 100 টকা ৰেটত। আমাৰ গাঁৱলীয়া ৰঙালাও তোমাৰ ৰেটটো অলপ বেছি, মানে বাৰিষালৈ থ'ব পাৰি। কেনেদৰে কৰে? বিভিন্ন সাৰ মানে মই আপোনাৰ জৈৱিক পদ্ধতিত কৰোঁ আৰু মানে গোবৰ দিওঁ। ধৰক 2 ট্ৰেক্টৰ মাটি লাগে মোক, 2 ট্ৰেক্টৰ মাটিৰ লগত মই 1 ট্ৰেক্টৰ গোবৰ দিওঁ। আৰু মই মানে ব্ৰইলাৰ গোবৰ অকণমান দিওঁ দেই, ব্ৰইলাৰ গোবৰ মানে আমাৰ ইয়াত ফাৰ্মবিলাক আছে। উপাৰ্জন মোৰ ভালেই, বেয়া নহয়। মই বছৰত ধৰক মই খেতিত মানে 1.5 লাখ টকা মই আহে মোৰ, আৰু মই 2জনী ছোৱালী। মই এইবিলাক কৰিয়ে মানে মই পঢ়ুৱাই আছোঁ। কৃষি কাৰ্যৰ লগত কেনেদৰে জড়িত হৈ পৰিল? মই সৰুৰ পৰাই জড়িত। আমাৰ ঘৰত মানে সৰুৰ পৰাই খেতি কৰে, আৰু মানে মই ভাবি চালোঁ মানে খেতি কৰাটোৱে ভাল, চাকৰি বাকৰি নাইকিয়া যেতিয়া। আৰু ভালো লাগে কৰি পেলাই, আৰু নিজৰ মানে স্বাস্থ্য পাতিও ভালে থাকে, আৰু মানে ইনকামো হয়। সেইকাৰণে মানে খাবলৈও লাগে ধৰক ঘৰতে, আৰু সেইটো কাৰণে মানে ভাবিলোঁ না খেতি কৰা ভাল। আমাৰ এইটো মানে হ'লচেল বেপাৰী আহে, আমাৰ ঘৰৰ পৰাই লৈ যায়। আমি বজাৰলৈ নিব নালাগে, বজাৰলৈ আমি দিয়া নহয়। তেওঁলোকে ৰাতিপুৱা আহি পেলাই লৈ যায়, কিন্তু আমি দিবহে নোৱাৰোঁ মানে আমাৰ ইয়াত মানে। সেইটো কাৰণে আমাৰ ইয়াত মানে সকলোৱে কৰিলে বেপাৰীসমূহে মানে ইয়াতে পায়। দূৰণিলৈ যাবলগীয়া হয় আমাৰ ইয়াৰ বেপাৰীসমূহ, কমিলৈ যাবলগীয়া হয়। তেনেকেই চলি আছোঁ মই। লাভান্বিত মানে মই ধৰক এতিয়া মই আপোনাক ক'লোৱেই প্ৰথমতে যে মই ছোৱালী দুজনী মই খেতিৰ ক্ষেত্ৰৰ পৰা খেতিৰ ইনকমতে মই মানে পঢ়া শুনা কৰিছোঁ, বেলেগ ব্যৱসায় মোৰ নাই। আৰু মানে ঘৰ দুৱাৰো তেনেকৈ মই খেতিতেই মানে বনাইছোঁ। খেতিত লাভ আছে? লাভ আছে, হয়। আৰু স্বাস্থ্যৰ কাৰণেও ভাল। ধৰক এতিয়া মোৰ 55 বছৰ বয়স। মোৰ এতিয়া লগৰে বহুতৰে ধৰক বহুত ধৰণৰ অসুখ হয়, কিন্তু মোৰ হোৱা নাই বাৰু। বৰ্তমান নৱপ্ৰজন্মক কি আহ্বান জনাব? মই এইটোৱে কওঁ যে তেওঁলোক এনেই থকাতকৈ মানে এইটো পদ্ধতি মানে খেতি কৰিলে লাভৱান হ'ব। আৰু বেছি সময় কৰিব নালাগে দেই, গোটেই যে দিনটোৱে যে খেতিতে মানে লাগি থাকিব লাগিব সেইটো নহয়। ৰাতিপুৱা সময়ত 2 ঘণ্টা 3 ঘণ্টা সময় দিলেই মানে ধুনীয়াকৈ হৈ যায়।